হেল্ল' এভৰিৱান ইজি আছাম এক্সামৰ অন্য এটা ভিডিঅ'লৈকে সকলোকে আদৰণি জনালোঁ। আজিৰ এই ভিডিঅ'টোত আমি 22 ফেব্ৰুৱাৰী 2026 ডেইলি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছখিনি চাম, যিখিনি নেকি আমি আছাম ট্ৰিবিউন, দ্য চেণ্টিনেল আৰু অন্য ইম্পৰ্টেণ্ট নিউজ পেপাৰ আৰ্টিকলছৰ পৰা কালেক্ট কৰিছোঁ। এই গোটেই ডিছকাশ্যনৰ PDF-খিনিৰ কাৰণে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰি ল'ব, যাৰ নেকি লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ। লগতে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আপকামিং যিমানখিনি আছাম গভৰ্ণমেণ্ট ৰিলেটেড এক্সামিনেশ্যনছৰ ভিডিঅ' আছে সেইখিনি যাতে আপোনালোকৰ দ্বাৰা মিছ নহয়। চ' আজিৰ ভিডিঅ'টো আমি ইয়াতে আৰম্ভ কৰোঁ। চ' প্ৰথম টপিকটো হৈছে ইয়াতে 87th CRPF ৰেইজিং ডে এট দি আছাম। চ' CRPF ৰেইজিং ডে আমাৰ ফেব্ৰুৱাৰী 21 তাৰিখে পালন কৰা হৈছিলে অসমত। চ' অমিত শ্বাহ said that the Northeast has transitioned from a troubled past of blockades and violence of an era of peace of development. চ' নতুন পিচ আৰু ডেভেলপমেণ্টৰ নতুন এটা সময়লৈকে অসম আৰু উত্তৰ পূৰ্বাঞ্চল আগবঢ়া বুলি তেওঁ ইয়াতে কয়। আৰু এই গোটেই যোনটো অনুষ্ঠান আছিলে এইটোত CRPFৰ যোনটো দায়িত্ব ৰিগাৰ্ডিং দি জম্মু এণ্ড কাশ্মীৰ আৰু মাওইষ্ট এফেক্ট যিখিনি আমাৰ ৰিজনছ আছে সকলোখিনি ইয়াতে হেণ্ডেল কৰাত। The remarks were made while addressing the gathering at the 87th raising day of the CRPF. So 87তম যোনটো আমাৰ CRPFৰ ইয়াতে ৰেইজিং ডে আছিলে তাতে এই গোটেই ঘোষণাখিনি কৰা হয়। নোটেবলি দিট ৱাজ দ্য ফাৰ্ষ্ট টাইম CRPF ৰেইজিং ডে পেৰেড ৱাজ হোষ্টেড ইন দি নৰ্থ ইষ্ট। চ' উত্তৰ পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে CRPF ৰেইজিং ডে ইয়াতে পালন কৰা হৈছিলে। আৰু ইয়াৰ পৰা আমি MCQs এটা ডিৰাইভ কৰিব পাৰোঁ যিকোনো আমাৰ এক্সামিনেশ্যনছত ADRE বা আছাম পুলিচ বা APSC প্ৰিলিমছতো আমি ইয়াৰ দ্বাৰা দেখা পাব পাৰোঁ, ৰাইট। চ' তাৰ লগতে 11-12 বছৰ আগত যোনটো ইয়াতে আমাৰ টেৰৰিজিমৰ যোনটো হটস্পট আছিলে, য'ত নেকি জম্মু এণ্ড কাশ্মীৰৰ টেৰৰিজিম আছিলে, মাওবাদী আছিলে, আৰু তাৰ লগতে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ যিমানখিনি আমাৰ সন্ত্ৰাসবাদী সংগঠন আছিলে। তাৰ লগতে ইয়াতে তেওঁ যিখিনি ভাষণ দিয়ে মিষ্টাৰ অমিত শ্বাহে, তেওঁ ইয়াতে এটা ডেডলাইন বাছি দিয়ে যে March 31 এই বছৰৰ আগে আগে মাওইজম বা মাওবাদী গোটেই দেশৰ পৰা ইয়াতে ৱাইপ আউট কৰা তেওঁ কথা কয়। তাৰ লগতে অপাৰেশ্যন ব্লেক ফৰেষ্টৰ নাম ইয়াতে কয়, য'ত নেকি তেওঁ CRPFৰ যিখিনি কাম আছিলে ছাকচেছফুলি কণ্ডাক্টিং দি অপাৰেশ্যন ব্লেক ফৰেষ্ট, য'ত নেকি মাওবাদীসকলৰ বিৰুদ্ধে তেওঁলোকে কাৰেগুটা হিলছত যোনটো ইয়াতে কাম কৰিছিলে বা অপাৰেশ্যন যোনটো কৰিছিলে তাৰ ভালেখিনিও প্ৰশংসা কৰে। চ' ইয়াৰ ওপৰত আমি এটা MCQ ল'ম। দ্য 87th ৰেইজিং পেৰেড অফ দি CRPF ৱাজ নোটেবল বিকজ অফ দি হুইচ অফ দি ফলোইং। চ' ইয়াৰ আনচাৰ্ছখিনি আপোনালোকে মোক কমেণ্ট বক্সত জনাব পাৰে। চ' তাৰপিছতে টপিক নম্বৰ 2 এইটো হৈছে ফাউণ্ডেশ্যন ষ্ট'ন অফ দি 10th আছাম পুলিচ বেটেলিয়ন হেডকোৱাৰ্টাৰ দি কচুতলিত। চ' কচুতলিত 10 নম্বৰ যোনটো আমাৰ আছাম পুলিচৰ বেটেলিয়ন আছে সোণাপুৰৰ, তাৰে ফাউণ্ডেশ্যন ষ্ট'ন লে কৰা হয় নতুন হেডকোৱাৰ্টাৰ্ছৰ, ৰাইট, যোনটো নেকি আমাৰ কি হয় গুৱাহাটী চহৰৰ জাষ্ট বাহিৰতে বা আউটস্কাৰ্টছ এৰিয়াখিনিত হয়। The land for the project was recently cleared for illegal encroachment by the state government. চ' আগতে ইয়াতে বহুতখিনি অনুপ্ৰৱেশকাৰী আছিলে বা ইয়াতে আমাৰ দখল হৈ আছিলে মাটিখিনি, যোনখিনি নেকি ইলিগেল এনক্ৰচমেণ্ট ইয়াতে গুচোৱা হয়। আৰু তাৰপিছত প্ৰায় 260.68 কোটি টকাৰ ব্যৱধানত ইয়াতে প্ৰায় 174 বিঘা মাটিত এই গোটেই প্ৰজেক্টটো ইয়াতে কৰা হ'ব। টোটেল ইয়াতে প্ৰায় 708 বিঘা মাটি এই গোটেই এনক্ৰচমেণ্টৰ পৰা বা ইলিগেল এনক্ৰচমেণ্টৰ পৰা ইয়াতে ফ্ৰী কৰোৱা হৈছে, যোনখিনি নেকি ইয়াতে স্থানীয় ৰাইজৰ ভালেখিনি সহায় হ'ব। চ' ইয়াতে টপিক নম্বৰ 2ৰ ওপৰত এটা ছেকেণ্ড MCQ ল'ম। The new headquarters of the 10th Assam Police Battalion is located at which of the following? চ' ইয়াৰ আনচাৰ্ছবিলাক আপোনালোকে মোক কমেণ্ট বক্সত জনাই দিব। চ' তাৰপিছতে টপিক নম্বৰ 3 এইটো হৈছে আছামছ ইনিচিয়েটিভ টু এষ্টাব্লিছ দি ডাৰ্ক স্কাই পাৰ্কছ আৰু ৰিজাৰ্ভ। চ' আপোনালোকে চাগে ডাৰ্ক স্কাই পাৰ্ক বা ডাৰ্ক স্কাই ৰিজাৰ্ভৰ কথা শুনিছে চাগে, যোনটো আমাৰ লাডাখত ওৱান অফ দ্য কাণ্ট্ৰিজ সকলোতকৈ প্ৰথমখন এষ্টাব্লিছ কৰা হৈছিলে। চ' খুব তেনেকুৱাকৈ অসমতো ইয়াতে প্লেন কৰা হৈছে ডাৰ্ক স্কাই পাৰ্ক বা ডাৰ্ক স্কাই ৰিজাৰ্ভলৈকে, যাতে আমি নেচাৰেল নাইট স্কাইখিনি আমি যাতে প্ৰিজাৰ্ভ কৰিব পাৰোঁ বা চাব পাৰোঁ। এই গোটেই ইনিচিয়েটিভটোৰ যোনটো মেইন কাম হ'ব যাতে আমি পলিউশ্যন বা লাইট পলিউশ্যন ইয়াতে যদি আমি কণ্ট্ৰল বা ৰিডিউচ কৰিব পাৰোঁ। তাৰ লগতে এষ্ট্ৰ' টুৰিজম যাতে আমি আমাৰ গোটেই এই ৰাজ্যখনত যাতে বঢ়াব পাৰোঁ। আৰু তাৰ লগতে নক্টাৰেল ৱাইল্ড লাইফ আৰু বায়'ডাইভাৰ্চিটি যাতে আমি কি কৰিব পাৰোঁ ইয়াতে সংৰক্ষণ কৰিব পাৰোঁ। নক্টাৰ্নেল ৱাইল্ড লাইফ আৰু বায়'ডাইভাৰ্চিটি মানে হ'ল যিবিলাক জীৱ জন্তু আমি ৰাতি তেওঁলোকে চিকাৰ কৰা বা ৰাতি ওলোৱা আমি দেখা পাওঁ, ৰাইট, যেনেকৈ আমাৰ কিবা বাদুলি, অ'কে। চ' ছায়েন্স এণ্ড টেকনলজি আৰু ক্লাইমেট চেঞ্জ ডিপাৰ্টমেণ্ট যোনটো আছে তেওঁলোকে এই গোটেই ইনিচিয়েটিভ বা এই গোটেই পদক্ষেপটো আগবঢ়াই লৈ যাব। লগতে এই প্ৰপ'জেলত ইয়াতে চাৰ্টিফাইড ডাৰ্ক স্কাই চাইট ইয়াতে চিলেক্ট কৰা হ'ব আৰু সেই গোটেইখিনি জেগা ইয়াতে ডেভেলপ কৰা হ'ব, অ'কে। চ' লিডিং কেণ্ডিডেটছ আইডেণ্টিফাই চ' ফাৰ, মানে কোনখিনি জেগাত ইয়াতে আমি ডাৰ্ক স্কাই ৰিজাৰ্ভ ইয়াতে এতিয়ালৈকে প্ৰপ'জ কৰিব পাৰে, তাৰ ভিতৰত আছে কাজিৰঙা, মানস আৰু ডিমা হাছাওত আমি দেখি পাব পাৰোঁ।
তাৰ লগতে এই গোটেই ইনিচিয়েটিভটোৱে অসমৰ যোনটো ৰেপুটেশ্যন বা ইক' চেঞ্চিটিভ ডেষ্টিনেশ্যন হিচাপে ভালেখিনি গুৰুত্ব আৰোপ কৰিব লগতে ছাষ্টেইনেবল টুৰিজিম বা আমি ইন টাৰ্মছ অফ দি নেচাৰেল টুৰিজিম ইয়াতে বাঢ়া আমি দেখা পাম তাৰ লগতে এনভাইৰনমেণ্ট কনজাৰ্ভেশ্যন বা প্ৰটেক্টেড এৰিয়া সংৰক্ষণৰ কাৰণে আমি ভাল এটা নিজৰ পদক্ষেপ এটা ল'ব পাৰিম তো ইয়াৰ ওপৰত আমি এটা MCQ চাম যে হুইচ ডিপাৰ্টমেণ্ট ইজ লিডিং দি ডাৰ্ক স্কাই ইনিচিয়েটিভ ইন আছাম তো ইয়াৰ আনচাৰ্ছবিলাক আপোনালোকে মোক কমেণ্ট বক্সত জনাব চ' তাৰপিছত আমি আজিৰ মমেণ্টছখিনি চাম সেইটো হৈছে ইণ্ডিয়ান অইল লিমিটেডে ইয়াতে এইম কৰে লাইভলিহুড অপশ্যনছ উইথ ৰূপান্তৰ ইন আপাৰ আছাম চ' ৰূপান্তৰ নামৰ তেওঁলোকে এটা স্কিম আনিছে ৰাইট যোনটো নেকি অইল ইণ্ডিয়া লিমিটেডৰ CSR মানে কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবিলিটিৰ আণ্ডাৰত তেওঁলোকৰ আহে ৰাইট যাৰ সহায়ত নেকি তেওঁলোকে কি কৰিছে এই গোটেই আমাৰ স্থানীয় যিখিনি মহিলাসকল আছে তেওঁলোকক এটা স্বাৱলম্বনৰ ৰাস্তা দেখাইছে ঠিক আছে চ' আজি ভিডিঅ'টো ইমানখিনি আছিলে আশা কৰোঁ এই ভিডিঅ'ৰ পৰা আপোনালোকৰ প্ৰিপাৰেশ্যন ভালেখিনি সহায় হ'ব এই গোটেই ডিছকাশ্যনৰ PDF খিনিৰ কাৰণে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰে এই QR কোডটো স্কেন কৰি বা তাৰ লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈছোঁ আজি ভিডিঅ'টো ইমানখিনি আছিলে থেংক ইউ এভৰিৱান হেভ এ ভেৰি গুড ডে